নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি কৰ্মগতভাৱে ৰাজনীতি বিজ্ঞানৰ পাঠটো আলোচনা কৰি আছোঁ। বৰ্তমান আমি সংবিধানৰ পাৰ্ট 3 অৰ্থাৎ তৃতীয় খণ্ড আৰু আৰ্টিকল 12ৰ পৰা 35লৈকে আলোচনা কৰি আছোঁ। আমি পাই আহিছোঁ যে সংবিধানৰ তৃতীয় খণ্ড অৰ্থাৎ 12ৰ পৰা 35লৈকে যিবিলাক কথা কোৱা হৈছে সেইবিলাক হৈছে আমাৰ মৌলিক অধিকাৰ, আৰু সেই মৌলিক অধিকাৰবিলাক আমাৰ জীয়াই থাকিবৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় অধিকাৰ। পোনপ্ৰথমবাৰৰ বাবে 1929 চনত মতিলাল নেহৰুৱে নেহৰু ৰিপৰ্টত মৌলিক অধিকাৰৰ কথা উল্লেখ কৰিছিলে। তাৰ পাছত 1931 চনত কংগ্ৰেছৰ কাৰাচি অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে মৌলিক অধিকাৰৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিলে। আমাৰ এই মৌলিক অধিকাৰবিলাক বিশেষকৈ আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে। আমাৰ সংবিধানে ভাৰতৰ নাগৰিকসকলৰ বাবে পোনপ্ৰথমবাৰৰ বাবে 7টা মৌলিক অধিকাৰ প্ৰদান কৰিছিলে, কিন্তু 1978 চনৰ 44 সংখ্যক সংবিধান সংশোধনী অনুসৰি এটা মৌলিক অধিকাৰ নাইকিয়া কৰি দিয়া হৈছিলে, সেইটো হৈছে সম্পত্তিৰ অধিকাৰ। আৰু বৰ্তমান আমাৰ মৌলিক অধিকাৰত 6টা অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে। সেইকেইটা হৈছে সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণ বিৰোধী অধিকাৰ, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ, সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰ। আমি ইয়াৰ আগৰ ভিডিঅ'টোত আৰ্টিকল 12 আৰু 13ৰ বিষয়ে আলোচনা কৰিলোঁ। আপোনালোকে যদি চোৱা নাই চাই ল'ব। আজি আমি আলোচনা কৰিম সমতাৰ অধিকাৰৰ কথা। সমতাৰ অধিকাৰ বা ৰাইট টু ইকুৱেলিটি। সমতা মানে আমি সমতা শব্দটোৰ পৰাই বুজি পাওঁ যে সমতা মানে হৈছে সকলো নাগৰিকৰ কাৰণে সমান ব্যৱহাৰ বা সমান সুযোগ দিয়া। 14 নং আৰ্টিকলৰ পৰা 18 নং আৰ্টিকললৈকে আমাক সমতাৰ কথা কৈছে যে কাৰ লগত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব লাগে। আমাৰ ভাৰতৰ নাগৰিকখিনি সকলো সমান, তেওঁলোকৰ কোনো কাৰো প্ৰতি ভেদভাৱ ৰাখিব নালাগে। এনেকুৱা কথাবিলাক আমাৰ সমতাৰ অধিকাৰত কোৱা হৈছে। এতিয়া আমি আৰ্টিকল ৱাইজ চাম, আৰু এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট। আমাৰ কোনটো আৰ্টিকলৰ কথা কেতিয়া ক'ত সুধি দিব সেইটো গম পোৱা নাযায়। অনুচ্ছেদ 14 বা আৰ্টিকল 14, ইয়াত দুটা কথা কোৱা হৈছে, ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল। অৰ্থাৎ আইনৰ চকুত সকলো সমান আৰু আইনে সকলোকে সমানে সুৰক্ষা প্ৰদান কৰে। ইকুৱেলিটি বিফৰ ল মানে আইনৰ চকুত সকলো সমান। এই যিটো আইনৰ চকুত সকলো সমান, সেই কথাটো আমাৰ ব্ৰিটেইনৰ সংবিধানৰ পৰা লোৱা হৈছে। আৰু যিটো হৈছে ইকুৱেল প্ৰটেকশ্যন অফ ল, অৰ্থাৎ আইনে সকলোকে সমানে ৰক্ষণাবেক্ষণ দিয়ে, এই কথাটো আমাৰ আমেৰিকা সংবিধানৰ পৰা লোৱা হৈছে। এইটো কুৱেশ্যনত সুধি থকা দেখা যায় যে ইকুৱেলিটি বিফৰ ল বা আইনৰ চকুত সকলো সমান, সেই কথাটো ক'ৰ পৰা লোৱা হৈছে? ব্ৰিটেইনৰ সংবিধানৰ পৰা। আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল অৰ্থাৎ আইনে সকলোকে সমানে ৰক্ষণাবেক্ষণ দিয়ে, এই কথাটো আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে। কিন্তু গোটেই মৌলিক অধিকাৰৰ বিষয়টো আমাৰ আমেৰিকাৰ পৰা লোৱা হৈছে। এই যি দুটা 14 নং আৰ্টিকলত এড কৰা হৈছে, তাৰে এটা আমেৰিকাৰ পৰা আৰু এটা ব্ৰিটেইনৰ পৰা লোৱা হৈছে। আইনৰ চকুত সকলো সমান মানে কি হয়? আমাৰ যে ধনী দুখীয়া, উচ্চ নিচ্চ, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে আইনে সমান বুলি গণ্য কৰে। আপোনালোকে মন কৰিছেনে বাৰু? কেতিয়াবা কোৰ্টত গৈ চাবচোন, যেতিয়া কোৰ্টত বিচাৰ কৰা হয় ন, তেতিয়া সেই মানুহজন থিয় হৈ থাকিব লাগিব। তাত বহিবৰ কাৰণে কোনো ধৰণৰ সুবিধা দিয়া নহয়। সেইজন লাগে বহুত বেছি ধনী মানুহ হওক, বহুত উচ্চ বৰ্ণৰ হওক, কোনো কথা নাহে মানে। তেওঁ থিয় হৈ তেওঁ যিখিনি কথা ক'ব লাগিব তেওঁ থিয় হৈয়ে ক'ব লাগিব। বা কেতিয়াবা আমি চিনেমাত দেখিছোঁ ন, তেওঁ থিয় হৈ তেওঁ যিখিনি ক'বলগীয়া কথা থাকে, সেই ক'বলগীয়া কথাখিনি তেওঁ থিয় হৈ ক'বলগীয়া হয়। আৰু ইয়াৰ পৰাই এইটোকে বুজাব বিচাৰিছে যে আইনৰ চকুত সকলো সমান। আৰু যেতিয়ালৈকে সেই লোকজনক বা আমাৰ কোৰ্টলৈ যোৱা লোকজনক যদি অপৰাধী বুলি গণ্য কৰা নহয় ন, তেওঁ কোনো অপৰাধী সজাব নোৱাৰে। যেতিয়ালৈকে আইনে কৈ নিদিয়ে যে বা তেওঁক নকয় এজন অপৰাধী বুলি, তেতিয়ালৈকে তেওঁক মিছাকৈ কোনো অপৰাধী সজাব নোৱাৰে, সেইজন লাগে যিয়ে নহওক। আৰু ঠিক সেইদৰে আইনে সকলোকে সমান ৰক্ষণাবেক্ষণ দিয়ে, মানে সকলোৰ কাৰণে যিমান অপৰাধ কৰিব সিমানখিনি তেওঁ শাস্তি পাব। আৰু এই ক্ষেত্ৰত অলপ মানে কথা আছে বাৰু। কি হয়, আমাৰ ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালে কোনো কোৰ্টৰ আগত আনচাৰ দিব নালাগে। তেওঁ যেতিয়ালৈকে পদত থাকিব, মানে ৰাষ্ট্ৰপতি বা ৰাজ্যপাল হৈ থাকিব, তেতিয়ালৈকে তেওঁ কোনো ফৌজদাৰী গোচৰ তেওঁৰ ওপৰত লগাব নোৱাৰে। ফৌজদাৰী গোচৰ মানে যিবিলাক মাৰপিটৰ গোচৰ হয়, সেই গোচৰবিলাকত তেওঁ লগাব নোৱাৰে। আৰু যদি তেওঁৰ লগাবলগীয়া হয়, কেনেবাকৈ যদি তেওঁৰ ওপৰত তেনেকুৱা ধৰণৰ গোচৰ আহে, তেতিয়া তেওঁক পদৰ পৰা আঁতৰাই লৈহে তেওঁ কোৰ্টলৈ নিব পাৰিব। এই ক্ষেত্ৰত আইনে সকলোকে সমান সুৰক্ষা দিয়ে কথাটো অলপ মানে আছে আৰু। কিন্তু বাকী যিমানখিনি আমাৰ জনসাধাৰণ আছে, সেই সকলোৰ কাৰণে আইনে সমানে ৰক্ষণাবেক্ষণ দিয়ে। আৰু এই ৰাষ্ট্ৰপতিক দিব নোৱাৰা, শাস্তি দিব নোৱাৰা অন্য এটা কথাও আছে। ৰাষ্ট্ৰপতিৰ কাৰণে কিছুমান ক্ষমতা আমাক
সংবিধানে দি থৈছে তেওঁ কিছুমান ক্ষমতা প্ৰয়োগ কৰিব পাৰে ধৰক কোনোবা এজন লোকে যদি অপৰাধ কৰে সেই অপৰাধৰ ৰাষ্ট্ৰপতিয়ে ইচ্ছা কৰিলে মাফ কৰি দিবও পাৰে সেই তেনেকুৱা ধৰণৰ কিছুমান কথা টকাৰ কাৰণে তেওঁ যদি তেওঁৰ ওপৰত তেনেকুৱা এটা গোচৰ লগোৱা হয় তেওঁ নিজক অপৰাধটো মাফ কৰি দিব ন সেইকাৰণে তেওঁৰ ওপৰত সেইটো গোচৰ লগায়ো লাভ নহ'ব তেওঁক পদৰ পৰা আঁতৰাইহে তেওঁক বিচাৰ কৰিব পৰা হয় ঠিক আছে তাৰপিছত আহিলে অনুচ্ছেদ 15 অনুচ্ছেদ 15ত কোৱা হৈছে যে বৈষমৰ নিষেধাজ্ঞা মানে হৈছে জাতি ধৰ্ম লিংগ জন্মস্থানক লৈ কোনো ধৰণৰ ভেদভাৱ কৰিব নোৱাৰিব এটো মনত ৰাখিব দেই আৰ্টিকল 15ত কাৰ কথা কোৱা হৈছে ধৰ্ম জাতি লিংগ আৰু জন্মস্থান সুধিব পাৰে আৰ্টিকল 15ত কিহক লৈ ভেদাভেদ কৰিব নোৱাৰিব সেইটা হৈছে জাতি ধৰ্ম লিংগ আৰু জন্মস্থান আমি জাতি ধৰ্ম সকলোৱে জানো আমাৰ ভাৰতখনত জাতি ব্যৱস্থাটো বহুত মানে প্ৰভাৱশালী জাতিটো বহুত আগত আহে মানে সব কথাতে উচ্চ জাতি নিম্ন জাতি কোনোবাই কাৰবাক নিজ দেখুৱাটো মানে সেইটো বহুত কমন আৰু যে কাৰবাক নিজ দেখুৱাব পাৰি একো নাই তেনেকে দমন কৰা বা জাতিৰ ব্যৱস্থাটোৰ কথা আমাৰ বহুত আহে সংবিধানে সেই ব্যৱস্থাটো নাইকিয়া কৰিবৰ বাবে জাতিৰ আধাৰত যাতে ভেদভাৱ হ'ব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰিছে এনেকুৱা নহয় যে কোনোবা এজন লোক নিম্ন জাতিত জন্মগ্ৰহণ কৰিলে তেওঁটো নিজে নিম্ন জাতিত জন্মগ্ৰহণ কৰা নাই তেওঁটো নিজে বিচাৰ কৰিবলে মই এটো উচ্চ জাতিত জন্ম হ'ম মই নিম্ন জাতিত জন্ম হ'ম তেনেকেতো তেওঁ জন্ম হোৱা নাই তেওঁ জন্ম হৈহে গম পায় তেওঁ কোন জাতিত জন্ম হৈছে কোনটো ধৰ্ম পাইছে তেওঁ যেতিয়া ধৰ্মটো পায় তেওঁ জাতিটো পায় সেই জাতিটো ধৰ্মটো তেওঁ জন্ম হোৱাৰ পাছত পায় আৰু তেওঁ সেই জেগাটোত যেটো শিকে হেতুহে শিকে তেওঁক যদি কৰবালৈ লৈ যোৱা হয় আমাৰ ভাৰতৰ পৰা বাহিৰলৈ লৈ যোৱা হয় তেনেহলে তেওঁৰ জাতিটো নাইকিয়া হৈ যাব তেওঁ কিটো ধৰ্ম লৈছিলে সেই ধৰ্মটো নাইকিয়া হৈ যাব কিন্তু আমাক যেনেকে প্ৰতিপালন কৰা হয় সেইটোৱে আমাৰ জাতি বা সেইটোৱে আমাৰ ধৰ্ম আৰু সেই কাৰণে এইবিলাকক লৈ ভেদভাৱ অনাটো ভাল কথা নহয় কিন্তু সমাজ ব্যৱস্থাটো তেনেকে চলি আহিছে বা তেনেকুৱা হয় কাৰণে আমাৰ সংবিধানত কৈছে যে জাতি ধৰ্ম লিংগ আৰু জন্মস্থানৰ ভিত্তিত যাতে ভেদভাৱ কৰিব নোৱাৰে আৰু বিশেষকৈ সেই জাতি ধৰ্ম বা লিংগৰ ভিত্তিত যেতিয়া ভেদভাৱ কৰা হয় আমিতো কোনোবা মানুহ এজনক জাতি বা ধৰ্ম বা লিংগ জন্মস্থানৰ ভিত্তিত নাজানো আমি মানুহজনক কেনেকৈ জানো তেওঁ কি কাম কৰিছে আজি আমি আব্দুল কালামক সকলোৱে জানো কিন্তু তেওঁক জাতি ধৰ্ম বৰ্ণ হিচাপত আমি জানো তেওঁ এজন তেওঁৰ কামৰ কাৰণে জানো তেওঁ কি কাম কৰিছিলে সেই কামবিলাকক আমি জানো আৰু প্ৰত্যেকজন মানুহকে তেওঁ কামৰ ভিত্তিতহে জনা যায় সেইকাৰণে এইখিনি বৈষম্য আনাটো ভাল নহয় আৰু কিছুমান জেগাত এনেকুৱা ধৰণৰ হৈ থাকে ধৰক কোনোবা এজন নিম্ন জাতিৰ লোকে ভোট দিবলৈ যাওঁতে কোনোবা উচ্চ জাতিৰ লোকে ঘূৰাই পঠিয়াইছে কোনোবা এটা মানে পুখুৰী বা কোনোবা এটা জেগাৰ পৰা পানী খাবলৈ যাওঁতে নিম্ন জাতি বুলি ঘূৰাই পঠিয়াইছে এনেকুৱা বিলাক যদি কথাত কেনেবাকে তেওঁ আদালতলৈ গুচি যায় সেই নিম্ন জাতিৰ লোকজনে যদি আদালতলৈ গুচি যায় তেতিয়া পাছতহে বিচাৰ কৰা হ'ব তেওঁ কি কৈছিলে বা কি কৰিছিলে কিন্তু প্ৰথমতে তেওঁ গ্ৰেপ্তাৰ কৰা হ'ব আৰু তেওঁৰ জেল পৰ্যন্ত হ'ব পাৰে মানে যদি তেওঁ মৌলিক অধিকাৰ ভংগ কৰে আৰু আমি জানোৱে মৌলিক অধিকাৰৰ ৰক্ষণাবেক্ষণ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে দিয়ে যদি কেনেবাকে মৌলিক অধিকাৰ খৰ্ব হৈছে বুলি গম পাই ন তাত আৰু কোনো ফুসফুস নাই মানে তেওঁক ডাইৰেক্ট এৰেষ্ট কৰা হ'ব ঠিক আছে আৰু এক কথাত ক'বলৈ হলে আৰ্টিকল 15ত কি আছে জাতি ধৰ্ম লিংগ আৰু জন্মস্থানৰ ভিত্তিত ভেদভাৱ কৰিব নোৱাৰে এটো আপোনালোকে মনত ৰাখিব তাৰ পাছত আহিলে আৰ্টিকল 16ত লোক নিয়োজনৰ কথা কোৱা হৈছে লোক নিয়োজন মানে হৈছে চৰকাৰী চাকৰি ক্ষেত্ৰত সকলোৱে সমান অধিকাৰ পাব লাগিব বা মানে যিখিনি আমাৰ চৰকাৰী বা ৰাজহুৱা নিযুক্তি আছে তাত সকলোৱে সমান অধিকাৰ পাব লাগিব আৰু হেতু হয়ও চৰকাৰে যেতিয়া এটা পোষ্ট উলিয়ায় তেতিয়া তাত এনেকে নকয় যে আমুক জাতিৰ লোকজনেহে দিব পাৰিব আমুকেহে পাৰিব এনেকুৱা কথা নহয় যেতিয়া চৰকাৰী চাকৰি এটা ওলাব সকলোৱে তাত সমানে এপ্লাই কৰিব পাৰিব পোৱা নোপোৱাটো পাছৰ কথা কোনে কেনেকৈ পাইছে সেইটো পাছৰ কথা কিন্তু সকলোৱে তাত এপ্লাই কৰিব পাৰিব আৰু যেতিয়া তেওঁ যোগ্যতা থাকিব তেতিয়া সেই চাকৰিটো পাবই তাত জাতি ধৰ্মৰ কথা নাহে কিন্তু ইয়াত এটা কথা কোৱা হৈছে পজিটিভ ডিসক্ৰিমিনেশ্যন হ'ব পাৰে যদি কাৰোবাৰ ভালৰ কাৰণে তেনেকুৱা ভেদভাৱ আনে যে এনেকুৱা ইমানখিনি আমুকৰ কাৰণে থাকিব ইমানখিনি আমুকৰ কাৰণে থাকিব সেই ব্যৱস্থাটো কিন্তু কৰিব পাৰিব যেনে উদাহৰণস্বৰূপে মহিলাৰ কাৰণে 30% সংৰক্ষণ থাকে সংৰক্ষণ মানে কি হৈছে মহিলাই 30% পাব ন কিন্তু সেই কথাটো বেয়া নহয় কাৰণ চৰকাৰী অফিচবিলাকত মহিলাৰ সংখ্যা কমি যোৱাৰ কাৰণে চৰকাৰে এনেকুৱা এটা ব্যৱস্থা কৰিলে যাতে মহিলা সকলো গৈ পেলাই চাকৰি কৰিব পাৰে তেওঁলোকৰ নিজৰ কামখিনি বা তেওঁলোকে সেইখিনিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে হেতুটো বেয়া কথা নহয় সেইকাৰণে হেতু হৈছে পজিটিভ ডিসক্ৰিমিনেশ্যন হেতু কোনো প্ৰবলেম নাই হেতু কাৰণ সমাজৰ ভালৰ কাৰণে হৈছে বা এতিয়া আমাৰ ST SC বা অনুসূচিত জাতি জনজাতিৰ কাৰণে যিখিনি সংৰক্ষণৰ ব্যৱস্থা আছে সেইখিনি
মানে ভালৰ কাৰণে কৰিছে, তেওঁলোকৰ ভালৰ কাৰণে কৰিছে। আমি এতিয়া দেখাত এনেকুৱা লাগে যে ST/SCৰ কাৰণে আসন সংৰক্ষণ কৰিছে, আমি জেনেৰেলখিনিয়ে সমানে পঢ়িছোঁ কিন্তু তেওঁলোকৰ কাৰণে সংৰক্ষণ কৰি বেয়া কৰিছে, কিন্তু তেনেকুৱা নহয়। এনেকুৱা এতিয়া কিছুমান জেগা আছে যে অনুসূচিত জাতি জনজাতিয়ে তেওঁলোকে মূৰ তুলি থাকিবলৈ বা তেওঁলোকে সমাজত নিজক মানে আগবঢ়াই নিবলৈ একো সুবিধা নাই। তেওঁলোককো যদি তেনেকুৱা ক্ষেত্ৰবোৰলৈ আনিব পাৰে তেতিয়া কি হয়, তেওঁলোকো আগবাঢ়ি যাব। সমাজৰ যদি 10জন লোক আগবাঢ়ি যাব পাৰে তেতিয়া আমাৰ সমাজখন আগবাঢ়ি যাব। সেইকাৰণে ST/SCৰ কাৰণে সেই আসনবিলাক সংৰক্ষণ কৰিছে। 16 নং অনুচ্ছেদত কোৱা হৈছে যে চৰকাৰী চাকৰিত সকলোৱে সমান অধিকাৰ লাভ কৰিব, তাত মানে কোনো ধৰণৰ ভেদভাৱ আনিব নোৱাৰে। তাৰপিছত আহোঁ 17 নং অনুচ্ছেদলৈ। 17 নং অনুচ্ছেদত কোৱা হৈছে অস্পৃশ্যতা বিলুপ্তি। অস্পৃশ্যতা মানে হৈছে আনটাচেবিলিটি, মানে যিটোক চুৱাচুত বুলি কয়। যিটো চুৱাচুত ব্যৱস্থা, সেই চুৱাচুত ব্যৱস্থাটো বৰ্তমান অলপ কমিছে, কিন্তু প্ৰথম যেতিয়া মানে ভাৰত স্বাধীন হৈছিল বা স্বাধীন হোৱাৰ আগত সেই সময়খনত বহুত বেছি আছিলে, আৰু এতিয়াও আছে, এতিয়াও নাই এনেকুৱা নহয় যে আমাৰ ইয়াত সমাজখনত কমপ্লিটলি সেইটো নাইকিয়া হৈ গ'ল, তেনেকুৱা নহয়। এই ধৰক যিসকল নিম্ন জাতিৰ লোক তেওঁলোকক বেলেগে বাচনত খাবলৈ দিয়া, তেওঁলোকৰ লগত নোখোৱা, তেওঁলোকৰ একেটা জেগাৰ পৰা পানী নোখোৱা বা ধৰক একেখিনি ৰাস্তাই পাৰ হৈ যাবলৈ নিদিয়া, বহুত ডাঙৰ কথা ন। একে মানুহ একে কথা, কিন্তু তেওঁলোকৰ লগত যিখিনি ভেদাভেদ ৰখা হয় সেই ভেদাভেদখিনি মানে অস্পৃশ্যতা নাইকিয়া কৰা বা অস্পৃশ্যতা বিলুপ্তি কৰাৰ কাৰণে 17 নং অনুচ্ছেদত কোৱা হৈছে যাতে সেই ভেদাভেদখিনি নহয়। কিন্তু যদি কেনেবাকে সেইখিনি প্ৰমাণ ৰাখি থ'ব পাৰে যে এনেকুৱা কৰিছে মোৰ লগত এনেকুৱা ধৰণৰ ভেদাভেদ কৰিছে, তেওঁলোকে যদি সেইখিনি প্ৰমাণ ৰাখি পেলাই সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টলৈ যাব পাৰে, তেতিয়া যিজনে তেওঁক কৰিছে ন তেওঁ জেল হৈ যাব। কিন্তু সমস্যাটো কি জানেনে, সেই যে কাৰবাৰ লগত তেনেকুৱা ধৰণৰ ব্যৱহাৰ হৈছে, সেই ব্যৱহাৰ হোৱা মানুহখিনিৰ মূল কাৰণটো হৈছে পইচা। তেওঁলোকৰ হাতত পইচা কম থাকে আৰু তেওঁলোকে সেইবিলাক মানে মানি চকু কাণ মুটি মানি ল'বলৈ বাধ্য হয়। আৰু ভাবক, নিম্ন জাতি উচ্চ জাতি বুলি কথা নাই, যদি কোনোবা এজন পইচা পাতিৰ পৰা শক্তিশালী লোক ন, তেওঁক এনেও উচ্চ আসন দিব। তেওঁ কোন জাতিৰ পৰা আহিছে, কোন ধৰ্মৰ পৰা আহিছে তেতিয়া সেইটো বিচাৰ নহয়, কিন্তু যদি এজন লোকৰ হাতত যদি পইচা পাতি কম থাকে ন, তেওঁৰ লগত সেই ব্যৱস্থাটো মানে সেই ভেদভাৱটো বেছি হয় যে তই মোৰ লগত নাখাবি, এফালে নাহিবি, এইটো নকৰিবি, সেই ব্যৱস্থাটো বেছি হয়। আৰু সেইকাৰণে সেই মানুহখিনি গৈ পেলাই সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টলৈ যাব নোৱাৰে, সেইকাৰণে তেনেকৈ থাকি যায়। কিন্তু যদি তেওঁলোকে তাৰ বিহিত ব্যৱস্থা লয় নহয়, তেওঁলোকৰ জেল হৈ যাব। এক কথাত ক'বলৈ হ'লে উচ্চ জাতি নিম্ন জাতি নাইকিয়া কৰাটোৱে অস্পৃশ্যতা, আৰু সেই কথাটো ক'ত কোৱা হৈছে, আমাৰ 17 নং আৰ্টিকলত। তাৰপাছত আহিলে 18 নং আৰ্টিকল। 18 নং আৰ্টিকলত উপাধিৰ বিলুপ্তিৰ কথা কৈছে। উপাধিৰ বিলুপ্তি মানে কি হয়, আমাৰ ইংৰাজ চৰকাৰে কিছুমান আমাৰ ভাৰতৰ লোকসকলক উপাধি দিছিলে, সেই উপাধিখিনি লগত ৰাখিব নোৱাৰিব বুলি কৈছিলে, যেনেকৈ নাইটহুড, কেশৰেহীন, এনেকুৱা উপাধিবিলাক যিবিলাক ইংৰাজ চৰকাৰে দিছিলে। ধৰক ইংৰাজে সেই সময়ত কাৰোবাক বহুত ভাল পাইছিলে ন, তেওঁলোকৰ লগত ৰাখিছিলে, সেই মানুহখিনি কিছুমান উপাধি দিছিলে আৰু সেই উপাধিখিনি ৰাখিব নোৱাৰিব বুলি কৈছিলে। সেইটো কোৱা হৈছে 18 নং অনুচ্ছেদত। কিন্তু এনেকুৱা নহয় যে চব উপাধি ৰাখিব নোৱাৰিব। কিছুমানে ধৰক শিক্ষাৰ লগত জড়িত কিছুমান উপাধি আছে, সেই উপাধিখিনি ৰাখিব পাৰে। ডক্টৰ, ইঞ্জিনিয়াৰ, তেওঁলোকৰ লগত ৰাখিব পাৰে ন, উপাধি থাকিব। তেনেধৰণে যিখিনি আমাৰ সুৰক্ষাৰ লগত বা সেনাবাহিনীৰ লগত জড়িত, তেওঁলোকৰ যিখিনি মেজৰ, ব্ৰিগেডিয়াৰ আদি উপাধি আছে, সেই উপাধিখিনি তেওঁলোকৰ লগত ৰাখিব পাৰিব। ঠিক তেনেদৰে আমাৰ ভাৰত চৰকাৰে দিয়া বা অসম চৰকাৰে দিয়া উপাধি, ভাৰত ৰত্ন, অসম গৌৰৱ, অসম সৌৰভ, সেই উপাধিবিলাকো ৰাখিব পাৰিব, সেইবিলাকতো কোনো কথা নাই। উপাধি আমাৰ বিদেশী ৰাষ্ট্ৰই দিয়ে, কিন্তু সেই উপাধিবিলাক গ্ৰহণ কৰোঁতে ৰাষ্ট্ৰপতিৰ অনুমতি ল'ব লাগিব। যে কোনোবা এখন দেশে যেনিবা আমাৰ ইয়াৰ কোনোবা এজন লোকক উপাধি দিব, কিন্তু তেওঁ সেই উপাধিটো ল'বলৈ যোৱাৰ আগতে ৰাষ্ট্ৰপতিৰ অনুমতি ল'ব লাগিব যে মই উপাধিটো ল'ব পাৰিম নে নোৱাৰিম। যদি ৰাষ্ট্ৰপতিয়ে কয় যে ল'ব পাৰিবা, বা শত্ৰু ৰাষ্ট্ৰৰ পৰা উপাধি ল'বলৈ নিদিবও পাৰে, সেই অনুমতি নিদিয়ে উপাধিবিলাক ৰাখিব নোৱাৰিব। কিন্তু যদি অনুমতি দিয়ে, সেই ৰাষ্ট্ৰৰ উপাধিবিলাক গ্ৰহণ কৰিব পাৰিব। ঠিক আছে, আজিৰ ইম্পৰ্টেণ্টকেইটা চাই লওঁ। আজি আমি সমতাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰিছোঁ। সমতাৰ অধিকাৰ সংবিধানৰ 14 নং আৰ্টিকলৰ পৰা 18 নং আৰ্টিকললৈকে আছে। 14 নং আৰ্টিকলত দুটা কথা কোৱা হৈছে, আইনৰ চকুত সকলো সমান আৰু আইনে সকলোকে সমানে ৰক্ষণাবেক্ষণ দিয়ে। আইনৰ চকুত সকলো সমানটো ব্ৰিটেইনৰ সংবিধানৰ পৰা লোৱা হৈছে, আৰু আইনে সকলোকে সমানে ৰক্ষণাবেক্ষণ দিয়েটো আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে। তাৰপাছত আহিলে 15 নং আৰ্টিকল। 15 নং আৰ্টিকলটো ADR-ৰ প্ৰথম এক্সামটোত আহিছিলে দেই, এইটো মনত ৰাখিব, মই ক'ব পাহৰি গৈছিলোঁ। এইটো ADR-ৰ এক্সামটোত আহিছিলে। আৰু 15 নং আৰ্টিকলত কোৱা হৈছে যে জাতি, ধৰ্ম, লিংগ, জন্মস্থানৰ ভিত্তিত আমি বৈষম্য আনিব নোৱাৰোঁ। 16 নং আৰ্টিকলত কোৱা হৈছে যে লোকনিয়োজন বা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সকলোৱে সম অধিকাৰ লাভ কৰিব। 18 নং অনুচ্ছেদত অস্পৃশ্যতাৰ বিলুপ্তিৰ কথা কোৱা হৈছে বা আনটাচেবিলিটিৰ কথা কোৱা হৈছে, অৰ্থাৎ
যিবিলাক চুৱাচুত ব্যৱস্থা বা উচ্চ জাতি নিম্ন জাতিৰ লগত যিখিনি ভেদাভেদ সেইখিনি নাইকিয়া কৰাৰ কথা কোৱা হৈছে 18 নং আৰ্টিকলত উপাধি বিলুপ্তিকৰণৰ কথা কোৱা হৈছে যিবিলাক উপাধি ইংৰাজ চৰকাৰে দিছিলে বা আমাৰ শত্ৰু ৰাষ্ট্ৰৰ পৰা গ্ৰহণ কৰিছিলে সেইবিলাক উপাধি লগত ৰাখিব নোৱাৰে কিন্তু শিক্ষাৰ লগত জড়িত সুৰক্ষা বাহিনীৰ লগত জড়িত বা ৰাষ্ট্ৰপতিৰ অনুমতি লৈ গ্ৰহণ কৰা উপাধিসমূহ লগত ৰাখিব পাৰিব ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে